আপোনাৰো চুলি খৰা চুলি আধাতে ছিঙি যোৱা চুলিখিনি ৰাফ আচৰিলে জট ধৰা এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ আছে নেকি যদি আপুনি আপোনাৰ এই সমস্যা কেইটা দূৰ কৰিব বিচাৰিছে আপুনি আপোনাৰ চুলিখিনি ঘন কৰিব বিচাৰিছে দীঘল কৰিব বিচাৰিছে সিল্কি শাইনি কৰিব বিচাৰিছে চুলিৰ গুৰিটো মজবুত কৰিবলৈ বিচাৰিছে তেতিয়া হলে আপোনালোকে ঘৰুৱা ৰেমেডি চুলিত লগাব লাগে কিয়নো ঘৰুৱা এই ৰেমেডিবোৰত কোনো কেমিকেল যুক্ত বস্তু নাথাকে আৰু ইয়াৰ পৰা আমাৰ চুলিখিনিয়ে পৰ্যাপ্ত পৰিমাণে শক্তিও লাভ কৰিব পাৰে Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ এনেকুৱা এটা হেয়াৰ ৰেমেডি লৈ আহিছো যিটো হেয়াৰ ৰেমেডি আপোনাৰ চুলিখিনি খৰা বন্ধ কৰিব চুলিখিনি সিল্কি শাইনি কৰিব চুলি গ্ৰোথ বঢ়োৱাত সহায় কৰিব যদি আপোনালোকৰ শৰীৰত একো বেলেগ ডেফিচিয়েন্সি নাথাকে আজিৰ এই হেয়াৰ ৰেমেডিটোত মই ঘৰুৱা কেইটামান নেচাৰেল বস্তু ব্যৱহাৰ কৰিম যদি আপুনিও ঘৰুৱা নেচাৰেল বস্তুবোৰ বিশ্বাস কৰে তেতিয়া হলে এই হেয়াৰ ৰেমেডিটো আপোনালোকৰ চুলিত আপোনালোকে লগাই চাব বহুত ভাল ৰিজাল্ট পাব আপোনালোকৰ চুলিখিনি খৰাও বন্ধ হ'ব চুলিখিনি আধাতে ছিঙা সমস্যাও দূৰ হ'ব চুলিখিনি সিল্কি শাইনি হ'ব চুলি গ্ৰোথ বঢ়োৱাত সহায় হ'ব আৰু চুলিৰ গুৰিটো মজবুত হ'ব এতিয়া মই আপোনালোকক এই ৰেমেডিটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰিব তে আহক এই হেয়াৰ ৰেমেডিটো কি বস্তুৰে কেনে ধৰণে বনাব লাগে চাওঁ বলক এই হেয়াৰ ফল ৰেমেডিটো বনাবৰ কাৰণে মই লৈছো এয়া চাউল লৈছো মই 2 চামুচৰ জোখাৰে এয়া চাউল কিটা মই প্ৰথমতে ধুই লম ধোৱাৰ পাছতহে মই ব্যৱহাৰ কৰিম এতিয়া মই ইয়াৰ পাছত আনিছো এয়া মেথি এচামুচ মেথি আমাৰ চুলিৰ কাৰণে বহুত ভাল হয় মেথি আমাৰ চুলিৰ গুৰিটো মজবুত কৰাত সহায় কৰে চুলি খৰা বন্ধ কৰে চুলি দীঘল কৰে সেই কাৰণে মই লৈছো এচামুচৰ জোখাৰে মেথি আৰু ইয়াৰ পাছত মই আনিছো এয়া নৰসিংহ মই দুটা আগ লৈছো এনেকৈ মোৰ চুলিৰ জোখত লৈছো আপোনালোকৰ যদি চুলিখিনি বহুত বেছিকৈ দীঘল তেতিয়া হলে আপোনালোকে 4টা মান আগ ল'ব লাগিব নৰসিংহ পাতকেইটা মই ধুই আনিছিলো সেই কাৰণে এতিয়া এয়া ছিগি লৈছো নৰসিংহ পাতকেইটা নৰসিংহ আমাৰ চুলিৰ কাৰণে বহুত ভাল চুলি খৰা বন্ধ কৰে চুলি গুৰিটো মজবুত কৰে এয়া মই মোৰ হাতৰ জোখৰে এমুঠি ললো আৰু মেথি ললো এচামুচ চাউল 2 চামুচৰ জোখাৰে এনেকৈ লৈ পেলাই ৰেডি কৰি ললো এতিয়া আহিছো গেছৰ ফ্লেমটো অন কৰি লৈছো এয়া লৈ পেলাই মই এটা এয়া সসপেন পাতি দিলো সসপেনটোতে মই এতিয়া কফি কাপৰে জোখৰে 1 কাপ পানী দি ললো পানীখিনি এতিয়া মই অকনমান কুহুমিয়া হ'বলৈ দিছো কুহুমিয়া হৈ গল কুহুমিয়া হোৱাৰ পাছত মই এয়া নৰসিংহ পাতকেইটা কুহুমিয়া পানীতে দি দিছো তাৰ পিছত এচামুচ এয়া মিঠি দি দিছো মেথিখিনি দি লোৱাৰ পাছত মই অকনমান লৰাই দিয়াৰ পাছত এতিয়া মই দিম আমলখিটো মোৰ ঘৰত এতিয়া কেঁচা নাছিলে কাৰণে শুকুৱাই থোৱা আমলখি দিছো শুকুৱাই থোৱা আমলখিটো আপোনালোকে নিমখত দিয়া আমলখি হলে নিদিব যদি নিমখত নিদিয়া শুকুৱাই থোৱা আমলখি আছে তেতিয়া হলেহে দিব আৰু যদি আপোনালোকৰ ঘৰত কেঁচা আমলখি আছে কাটি পেলাই আপোনালোকে ইয়াতে মিক্স কৰি দিব পাৰিব এতিয়া এয়া মেথিটো অকনমান সিজা নিচিনা ফুলি আহিছে এতিয়া মই দি দিম চাউলকেইটা আপোনালোকে ধুই পেলাইহে ব্যৱহাৰ কৰিব এতিয়া মই এয়া চাউল 2 চামুচৰ জোখাৰে দি লৈছো দি পেলাই গুটেইকেইটা ভালকে এতিয়া উতলিবলৈ দিম মিডিয়াম ফ্লেমত আপোনালোকে এটো যেতিয়া উতলাব মিডিয়াম ফ্লেমত উতলাব হাই ফ্লেম নকৰিব মিডিয়াম ফ্লেমত মই 10 মিনিট মান উতলাইছো উতলোৱাৰ পাছত এয়া দেখিছেনে আধা হৈ গল পানীখিনি সিজি আৰু বস্তুখিনি ধুনিয়াকৈ সিজি গৈছে চাউলটো সম্পূৰ্ণকৈ নিসিজাব এয়া দেখিছেনে আধা সিজিছে আধা সিজুতে আপোনালোকে এটো নমাই দিব এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলো আৰু এইখিনি অকনমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই আনিছো এটা বাটি আৰু এই বাটিটোতে এখন চেকনি লগাই মই এইখিনি সেকি লম এয়া ধুনিয়াকৈ আপোনালোকে সেকি লব আৰু এই হিতাখিনিও আপোনালোকে চুলিত মিক্সিত পিচি পেলাই চুলিত লেপ দিব পাৰে আপোনালোকে এনেকৈও এই হিতাখিনি ব্যৱহাৰ কৰিব পাৰে সেকি লোৱাৰ পাছত এইখিনি এতিয়া দেখিছেনে অকনমান ধোৱাউৰি আছে গৰম হৈ আছে সেইকাৰণে মই এতিয়া অকনমান ঠাণ্ডা হ'বলৈ দিম ইয়াৰ পাছত মই ইয়াৰ লগতে কেইবিধমান বস্তু মিক্স কৰিম এতিয়া এইখিনি ঠাণ্ডা হৈ গল হোৱাৰ পাছত এয়া মই দি দিছো দৈ 1.5 চামুচ দিছো দি পেলাই ধুনিয়াকৈ মিক্স কৰিছো আপোনালোকে খুব ধুনিয়াকৈ ইয়াৰ লগত দৈখিনি মিক্স কৰি ল'ব মিক্স হোৱাৰ পাছত মই এয়া আনিছো নেমু মই এচিটা লৈছো কিন্তু সম্পূৰ্ণকৈ নিদিও ৰসখিনি 4 চামুচ মান নেমু ৰস দিম আপোনালোকেও আপোনালোকৰ চুলিৰ জোখত দিব নেমু ৰসটো দি পেলাই ধুনিয়াকৈ মিক্স কৰি ল'ব মিক্স কৰি লোৱাৰ পাছত আৰু এবিধ বস্তু ইয়াতে মিক্স কৰিব লাগিব মিক্স কৰি পেলাই চুলিত লগাব লাগিব সেইবিধ বস্তু কিনো মিক্স কৰিব লাগে কিমান পৰিমাণে মিক্স কৰিব লাগে ভিডিওটো পিছলৈ আপোনালোকক দেখুৱাই আছো তেতিয়া হলে চাওঁ বলক
এতিয়া মই আপোনালোকক দেখুৱালো এই হেয়াৰ ৰেমেডিটো কেনেকৈ তৈয়াৰ কৰিলো এতিয়া মই আপোনালোকক এই হেয়াৰ ৰেমেডিটো লগাই দেখুৱাম ইয়াৰ আগতে মই এই হেয়াৰ ৰেমেডিটোত আৰু এটা বস্তু মিক্স কৰিবলৈ আছে সেই বস্তুটো মিক্স কৰি লওঁ তাৰ পিছত মই আপোনালোকক এইটো কেনেকৈ চুলিত লগাব লাগে সেইটো দেখুৱাম ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল আপোনালোকে আপোনালোকৰ চুলিৰ জোখত নাৰিকল তেলটো ল'ব মই মোৰ চুলিৰ জোখত লৈছো এচামুচৰ জোখাৰে নাৰিকল তেল লৈছো এতিয়া মই মিক্স কৰি লৈছো নাৰিকল তেলটো এতিয়া আপোনালোকে ভাবিছে ইমান পনিয়া বস্তুটোনো কেনেকৈ চুলিত লগাম নহয় জানো এইটো আপোনালোকে এটা খুব সহজ পদ্ধতিৰে লগালে একো অসুবিধা নহয় তাৰ কাৰণে লাগিব এডোখৰ কটন এই কটন দুখৰ ইয়াতে তিয়াই ল'ব লৈ পেলাই চুলিৰ গুৰিত এনেকৈ আপোনালোকে লগাই যাব চুলিৰ গুৰিটো লগাব চুলিৰ লেন্থটো লগাব দুইটাতে লগাব চুলিৰ গুৰিটো মজবুত হ'ব লাগে আৰু চুলিৰ লেন্থটো সিল্কি আৰু শাইনি হ'ব লাগে নহয় জানো সেই কাৰণে আপোনালোকে চুলিৰ গুৰিটো লগাব চুলিৰ লেন্থটো লগাব এনে ধৰণে আপোনালোকে চুলিৰ গুৰিটো উলিয়াই ল'ব হেউটা ফালি ল'ব আৰু চুলিৰ গুৰিত লগাই যাব প্ৰথমতে তাৰ পাছত আপোনালোকে চুলিৰ লেন্থত লগাব এনেদৰে আপোনালোকে এই ৰেমেডিটো চুলিত লগাব চুলিত লগাই পেলাই আপোনালোকে 1 ঘণ্টা ৰাখিব 1 ঘণ্টা ৰখোৱাৰ পাছত আপোনালোকে চুলিখিনি শ্যাম্পু কৰি ধুই দিব এই ৰেমেডিটো আপোনালোকে সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰে কাৰণ এই ৰেমেডিটো বনাওতে মই কেমিক্যাল যুক্ত বস্তু একোৱে মিক্স কৰা নাই গুটেই কেইটা বস্তু নেচাৰেল বস্তু হয় গতিকে নেচাৰেল বস্তু আপোনালোকে সপ্তাহত দুবাৰকৈ লগালেও একো সাইড ইফেক্ট নহয় গতিকে আপোনালোকে এটো সপ্তাহত দুবাৰকৈ লগাব পাৰে গতিকে আপোনালোকে এটো লগাই চাব মাত্ৰ 15 দিনতে আপোনালোকে দেখিব আপোনালোকৰ চুলি খৰা বন্ধ হৈছে চুলি গ্ৰোথ লাহে লাহে বাঢ়িছে যদি আপোনালোকে ৰেগুলাৰ এটো ব্যৱহাৰ কৰি থাকিব দেখিব লাহে লাহে আপোনালোকৰ চুলিখিনি দীঘল হৈছে চুলিখিনি সিল্কি আৰু শাইনি হৈ গৈছে আজিৰ এই ভিডিওটো ইমানে আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো